উচ্চতাই ভাল পোৱা চীনে নিজে এতিয়া জলাকলা খাব লাগিব। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ডাঙৰ খবৰ আহিছে চীনৰ ভিতৰৰ পৰা, যদিও চীনৰ ভিতৰৰ পৰা খবৰবোৰ ওলাই অনাটো কঠিন, কাৰণ এখন বিশেষ ৰাষ্ট্ৰ হয় চীন, সকলোৱে জানে। যিখন ৰাষ্ট্ৰই নিজৰ সংবাদ মাধ্যম, নিজৰ সকলো এজেঞ্চি সকলোতে প্ৰতিবন্ধকতা আনি থৈছে, কিন্তু তাৰ পাছতো এটা বিশেষ সূত্ৰৰ পৰা আমি খবৰ লাভ কৰিছোঁ যে চীনত শ্বি জিনপিঙৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ অশান্তি বা অসন্তুষ্টিৰ সৃষ্টি হৈছে। যি অসন্তুষ্টি আজিৰ পৰা 2-3 বছৰ আগতে হৈছিল, তেতিয়া অৱশ্যে শ্বি জিনপিং শাসনত থাকিল, কিন্তু এতিয়া শ্বি জিনপিঙৰ বাবে আগন্তুক 5-6 মাহ সময় জটিলতাৰে পৰা হ'ব পাৰে। এই গোটেইখিনি খবৰ আমি আপোনালোকক দিম। চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ যি বৈঠক অনুষ্ঠিত হৈছিল, য'ত 9খনকৈ দেশ আছিল, ভাৰত, চীন, পাকিস্তান, ইৰাণ আদিকে ধৰি 9খনকৈ ৰাষ্ট্ৰ অংশগ্ৰহণ কৰিছিল। তাত চীনে পাকিস্তানৰ পক্ষলৈ ভাৰতৰ বিৰুদ্ধে কিমান কুৎসাৰতা কৰিছিল হয়তো আপোনালোকৰ মনত আছে। সেই চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ বৈঠকতেই চীনে, বিশেষকৈ বেইজিঙে যিটো বিবৃতি দিছিল, সেই বিবৃতিত কোনো ধৰণৰ পেহেলগামৰ আক্ৰমণৰ ওপৰত মাত মতা নাছিল, সন্ত্ৰাসবাদীয়ে ভাৰতক অশান্তি বিয়পোৱাৰ ওপৰত মাত মতা নাছিল। তাত এই দেশবোৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে অংশ লৈছিল, ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশ লৈছিল, কিন্তু সেই বিবৃতিত এবাৰো পেহেলগামত পাকিস্তানে সন্ত্ৰাসলীলা চলোৱাৰ কথা উল্লেখ কৰা নাছিল। ওলোটাই ভাৰতকহে বেলুচিস্তানক অশান্তি কৰিবলৈ চেষ্টা কৰা বুলি মিছা অভিযোগ জাপি দিবলৈ কৌশলেৰে চেষ্টা চলাইছিল। তাৰে প্ৰতিবাদ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিছিল আৰু পোনপটীয়াকৈ চীনৰ বিৰুদ্ধে, বেইজিঙৰ বিৰুদ্ধে মাত মাতিছিল আৰু এনেধৰণৰ অতি নিকৃষ্ট কাম কৰিবলৈ বাধা প্ৰদান কৰিছিল আৰু নিকৃষ্ট কামৰ এটা ফল চীনে পাব বুলি উল্লেখ কৰিছিল। আৰু তাৰে যেন ফলশ্ৰুতি এটা অভিশাপ বুলি আমি ইয়াক বৰ্ণনা কৰিছোঁ। শ্বি জিনপিঙৰ বাবে এতিয়া বেয়া দিন আহি আছে। লোকক উচ্চতাই ভাল পোৱা, লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা, ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ বন্ধু এই চীনৰ ভিতৰচৰাত এতিয়া শ্বি জিনপিঙৰ শাসনকাল থৰক বৰক গতিত আছে। যিকোনো সময়তে শ্বি জিনপিং হয়তো গাদিচ্যুত হৈ যাব পাৰে। ভিতৰৰ পৰা খবৰ আহিছে, পুনৰ কৈছোঁ, এটা সূত্ৰৰ পৰা এই খবৰ আহিছে, কাৰণ চীনৰ ভিতৰৰ পৰা খবৰবোৰ সংগ্ৰহ কৰাটো কঠিন, কিন্তু অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু ইয়াৰ পূৰ্বে ভাৰতীয় বহু জ্যোতিষবিদসকলে গণনা কৰি কৈ থৈ দিছিল, সেইটো অৱশ্যে জ্যোতিষীৰ কথা, আমি অন্য এটা ফালে সেইটো অন্য দৃষ্টিকোণৰ পৰা চাইছোঁ। যি কি নহওক, কিন্তু এটা সময়ত গণনা কৰি বহু জ্যোতিষীয়ে কৈ থৈ দিছে যে আগন্তুক এই 6-7 মাহ সময় চীনৰ বাবে বৰ এটা ভাল নহ'ব। যদিও আমেৰিকাৰ সৈতে ডোনাল্ড ট্ৰাম্পে চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে, আমেৰিকাৰ সৈতে চীনৰ চুক্তি যদিও স্বাক্ষৰ হৈছে, কিন্তু তাৰ আগৰ সময়ছোৱা চাওক, চীনৰ বিৰুদ্ধে কিমান কৰ কাটল বঢ়াই দিছিল আমেৰিকাই। এতিয়া পৰৱৰ্তী সময়ছোৱাটো যদিও চুক্তি হৈছে তেওঁলোকৰ দ্বিপাক্ষিক, কিন্তু তাৰ পাছত পৰৱৰ্তী সময়তো অধিক সংকট হ'ব চীনৰ বাবে। চীনে ইমান দিনে যি ব্যৱসায় বাণিজ্যত এটা অন্য একছত্ৰী সাম্ৰাজ্য গঢ়িবলৈ চেষ্টা কৰি আছিল, সেই একছত্ৰী সাম্ৰাজ্য তেওঁলোকৰ বাবে আৰু নাথাকিব। বৰ বেছি দিন নাই, 5-6 মাহ সময়। ভাৰতীয় জ্যোতিষশাস্ত্ৰ গণনা কৰাসকলে কি কৈছিল তাৰো এটা বৰ্ণনা মই কিয়দাংশ দি ল'ব বিচাৰিছোঁ। কৈছিলে যে শ্বি জিনপিঙৰ বাবে এই সময়খিনি ভাল নহয়, শ্বি জিনপিং বিপদত পৰিব। শ্বি জিনপিঙৰ তেওঁৰ যি জন্মৰ সময় বা তেওঁৰ জন্মকুণ্ডলী গণনা কৰি আৰু দেশখনৰ স্বাধীনতাৰ সময়ৰ জন্মকুণ্ডলী গণনা কৰি জ্যোতিষশাস্ত্ৰবিদসকলে সেই কথা পাইছোঁ বুলি সদৰি কৰিছিল আজিৰ পৰা কেইমাহমান পূৰ্বে। তাৰ ঠিক পাছতেই এটা বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে চীনৰ ভিতৰৰ পৰা যে চীনৰ ভিতৰত এতিয়া এটা ক'ৰবাত সংকটৰ দৰে ছবি দেখিবলৈ পোৱা গৈছে। তাৰ যিসকল প্ৰজা আছে, সেই প্ৰজাসকলো বা যিসকল জনতা আছে, জনতাসকলো অসন্তুষ্ট যে চৰকাৰে যি একছত্ৰী এটা সাম্ৰাজ্য তাত গঢ়ি দিবলৈ চেষ্টা কৰিছে, যেনেধৰণে জনতাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে, তাতে অসন্তুষ্টি প্ৰকাশ কৰিছে। আনকি চীনৰ ভিতৰচৰাতেই বিদ্ৰোহৰ উকমুকনিও দেখিবলৈ পোৱা বুলি সূত্ৰটোৱে সদৰি কৰিছে। আৰু সেই বিদ্ৰোহ এতিয়া মাত্ৰ একেবাৰে সৰু অৱস্থাত আছে। সেই বিদ্ৰোহ এতিয়া এই মুহূৰ্তত সাধাৰণ দৃষ্টিত কোনেও ধৰিব নোৱাৰিব। যি বিদ্ৰোহে এতিয়াও সংবাদ মাধ্যম দখল কৰা নাই, কিন্তু আগন্তুক 4-5-6 মাহ বা এবছৰৰ ভিতৰত সেই বিদ্ৰোহ অতি ভয়ংকৰ ৰূপত হয়তো গঢ়ি উঠিব পাৰে, তেনেধৰণৰ এটা আশংকা প্ৰকাশ কৰা হৈছে। এইটো বিশেষ এটা চোৰাংচোৱাৰ খবৰ, বিশেষ এটা সূত্ৰৰ খবৰ। সেয়েহে আমি কওঁ যে ইয়াৰ কোনো বিশ্লেষণাত্মক ৰূপত, কাগজৰ ৰূপত সেই প্ৰতিবেদন আমি দিব নোৱাৰিম, কিন্তু যিটো সূত্ৰই সেই খবৰখিনি প্ৰকাশ কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হিচাপে ইয়াক বিবেচনা কৰা হৈছে। হয়তো তাৰ প্ৰতিফলন আমি আজি এই মুহূৰ্তত দেখা পোৱা নাই, কিন্তু আজিৰ পৰা 6 মাহ বা এবছৰৰ পাছত দেখিবলৈ পাম। মাজতে আজিৰ পৰা 3 বছৰ আগতে তেনেকুৱা ঠিক একেই অৱস্থা হৈছিল শ্বি জিনপিঙৰ ক্ষেত্ৰত। এইগৰাকী শাসক শ্বি জিনপিং
যিগৰাকী শাসক অতি গুঢ়া বুলি কোৱা হয়, অতি কঠোৰ বুলি কোৱা হয়। আমি এজন উত্তৰ কোৰিয়া শাসক, তেওঁৰ নাম জানো, খুব বেছি কঠোৰ, খুব বেছি তেওঁৰ সিদ্ধান্তবোৰ বেলেগ ধৰণৰ, কিন্তু এইগৰাকী শ্বি জিনপিং তেওঁৰো বহুখিনি এনেধৰণৰ বদনাম আছে। শ্বি জিনপিঙে বিশেষকৈ ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰাৰ ক্ষেত্ৰত বিশেষ আগভাগ লৈ আহিছে বছৰ বছৰ ধৰি। সেই জিনপিঙৰ আজিৰ পৰা 2-3 বছৰ পূৰ্বে শাসন যাওঁ যাওঁ অৱস্থা হৈছিল। তেতিয়া বহুতে কৈ দিছিল যে শ্বি জিনপিং আৰু নাথাকিবগৈ চীনত, তেওঁৰ শাসনৰ ইমানতে অন্ত পৰিবলৈ গৈ আছে, তেওঁৰ প্ৰভুত্বৰ ইমানতে অন্ত পৰিবলৈ গৈ আছে। কোনোমতে সেইখিনি সময়ত ৰক্ষা পৰিছিল শ্বি জিনপিং, কিন্তু আগন্তুক 6-7 মাহ সময় শ্বি জিনপিঙৰ বাবে বৰ এটা অনুকূল নহয়। তাত যিটো বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে, তাত অতিমাত্ৰা চৰকাৰী হেঁচাক লৈ, অতিমাত্ৰা চৰকাৰৰ জনসাধাৰণৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাক লৈ আৰু আন একাংশ বিষয়ক লৈ ব্যৱসায় বাণিজ্যত যেনেধৰণে উত্তৰণ হ'ব লাগিছিল ঠিক তেনেধৰণৰ উত্তৰণ হ'ব পৰা নাই। শেহতীয়াকৈ সেই কৰ কাটলৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক, ভাৰতত বহু ক্ষেত্ৰত এই চীনৰ বহুকেইটা এপ নিষিদ্ধ কৰি দিয়া হৈছে। টিকটক বা আন কেতবোৰ এপ ভাৰতত নিষিদ্ধ। ভাৰতত চীনৰ বহু সামগ্ৰীৰ ওপৰত নিষিদ্ধতা আৰোপ কৰা হৈছে একমাত্ৰ চীনৰ কিছু আগ্ৰাসী নীতিৰ ফলত। চীনে ভাৰতৰ বিৰুদ্ধে ভয়াৱহ আৰু অতি গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি থকাৰ ফলত ভাৰত চৰকাৰে এই সিদ্ধান্ত ল'বলৈ এটা সময়ত বাধ্য হৈছিল। মন কৰিব যে ভাৰতৰ বজাৰ 130 কোটি লোকৰ বজাৰ, এখন বৃহৎ বজাৰ। এইখন বজাৰত সকলোৱে নিৱেশ কৰিবলৈ চেষ্টা কৰে। এই বজাৰখনৰ ওপৰত সকলো দেশেই গুৰুত্ব দিয়ে, সেয়া লাগিলে আমেৰিকাই হওক, চীনেই হওক বা আন দেশবোৰেই হওক। আৰু সেই বজাৰখনতেই যেতিয়া চীনৰ বহু কোম্পানী, বহু এপ নিৰ্মাতাৰ যেতিয়া ব্যৱসায়িক পতন হয়, তেতিয়া অসন্তুষ্ট হোৱাটোৱে স্বাভাৱিক। আৰু সেই কথাটো চৰকাৰৰ ঘৰলৈ লৈ গৈছিল চীনৰ সেই কোম্পানীৰ মালিকবোৰে, কিন্তু সেই কথাক গুৰুত্ব দিয়া নাছিল। একমাত্ৰ চীনৰ একাংশ লোকৰ নীতিৰ ফলত, চীনৰ একাংশ শাসকৰ নীতিৰ ফলতেই তেনেধৰণৰ অৱস্থা হোৱা বুলি তেওঁলোকেও ভাবিবলৈ বাধ্য হৈছিল। সেইটো মাত্ৰ এটা উদাহৰণ। তেনেধৰণৰ বহু উদাহৰণ আছে যিবোৰ কাৰণতেই চীনৰ একাংশ ব্যৱসায়ী, জনসাধাৰণৰ বহু লোক অসন্তুষ্ট হৈ আছে আৰু তাৰেই বিদ্ৰোহ এতিয়া আৰম্ভ হৈছে। এয়া মাত্ৰ উকমুকনি হৈছে আৰু সেই বিদ্ৰোহ অলপ অলপকৈ আৰম্ভ হৈ আৰু 6-7 মাহ বা এবছৰৰ ভিতৰতে গভীৰ হোৱাৰ এটা সম্ভাৱনা প্ৰকাশ কৰা হৈছে। আৰু সেই গভীৰ হোৱাৰ সম্ভাৱনাটোৱে ইংগিত দিছে যে চীনত অচিৰেই হাহাকাৰ অৱস্থা হ'ব। অচিৰেই চীনত হাহাকাৰ অৱস্থা হ'ব। চীনৰ ৰাজনীতিৰ ব্যাপক ৰূপত উত্থান পতন হ'ব। চীনৰ ৰাজনীতিৰ ব্যাপক ৰূপত সালসলনি হ'ব পাৰে। তেনেধৰণৰ এখন ছবি হয়তো দেখা পোৱা যাব পাৰে। ৰাজনৈতিক দিশৰ পৰা সেয়া গুৰুত্বপূৰ্ণ, কূটনৈতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ আৰু বহুকেইটা দিশৰ পৰা গুৰুত্বপূৰ্ণ। চীনে ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিক গতিত ষড়যন্ত্ৰ ৰচনা কৰি আছে। এইবাৰ পেহেলগামৰ আক্ৰমণৰ পাছতেই যেতিয়া ভাৰতে প্ৰত্যুত্তৰ দিছিল, সেই সময়তো চীনে যোগান ধৰা মিছাইল আৰু ড্ৰোনেৰে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। সেইখিনি জল পট উদাহৰণ বা প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। তাৰ পাছত চীনক বাৰে বাৰে ভাৰতে সকিয়নি দিয়াৰ পাছতো চীনে কিন্তু এবাৰো ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰা এৰি দিয়া নাই। সেই বিষয়বোৰে এতিয়া বিশ্ব সম্প্ৰদায়তো এটা ধুমুহাৰ সৃষ্টি কৰিছে। আৰু শেহতীয়াকৈ চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ যিটো বিবৃতি বেইজিঙে প্ৰকাশ কৰিলে, সেই বিবৃতিটো ভাৰতৰ বিৰুদ্ধে গৈছিল। আনকি বেলুচিস্তানক ভাৰতে অশান্তি কৰিবলৈ চেষ্টা কৰা বুলি কৌশলেৰে সেই বিবৃতিত কথাখিনি উল্লেখ কৰি দিছিল, যাৰেই প্ৰতিবাদ কৰিছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে, আৰু সেই বিবৃতিত স্বাক্ষৰ কৰা নাছিল। এই চীনে এতিয়া নিজৰ কৰ্মফল যেন পাবলৈ গৈ আছে। বৰ বেছিদিন অপেক্ষা কৰিব নালাগিব। এটা ডাঙৰ আগজাননী। আপোনালোকে পৰৱৰ্তী সময়ত এই বিষয়টোৰ ওপৰত মন কৰিব, আমিও মন ৰাখিম যে কেনেধৰণে চীনৰ এই ৰাজনৈতিক পতন আৰম্ভ হয়। হয়তো 6 মাহ বা এবছৰৰ ভিতৰতেই চীনৰ গোটেই পটভূমিখন সলনি হৈ যাব পাৰে, চীনৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ যাব পাৰে। তেনেধৰণৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে। এইটো সূত্ৰৰ পৰা পোৱা খবৰ, আমি পুনৰ কৈছোঁ। সেয়েহে আমি চকু ৰাখিব লাগিব প্ৰতিটো ঘটনা পৰিঘটনাৰ ওপৰত। আপোনালোকৰো যদি এই ক্ষেত্ৰত কিবা মতামত আছে, আমাৰ ফেচবুক আৰু ইউটিউবৰ কমেণ্ট বক্সত আহি মতামত দিব পাৰে। আমি দুয়োটা মাধ্যমেই আপোনালোকৰ বাবে খুলি দিছোঁ কমেণ্টৰ বাবে। আৰু লগতে আপোনালোকে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈ দিয়ক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিব। পৰৱৰ্তী সময়ত আকৌ আহিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট।